নমস্কাৰ, মই দীপা কৈ আছোঁ। আজি আমি এজন জ্যোতিষৰ লগত পডকাষ্ট কৰিম। তেওঁ হ'ল গ'ল্ড মেডেলিষ্ট ফ্ৰম AIFAS। আচ্ছা ছাৰ, AIFASৰ এইটোৰ অৰ্থটো কি হ'ল? AIFAS হ'ল অল ইণ্ডিয়া ফেডাৰেশ্যন এষ্ট্ৰলজাৰ ছ'চাইটি। আচ্ছা ছাৰ, বহুত মানুহৰ কিবা কুৱেশ্যন আছে, আমি সুধিব পাৰিম? সোধক। ছাৰ, জ্যোতিষ বহুত আছে, আপোনাৰ জ্যোতিষটো কি আৰু কেনেকুৱা ধৰণৰ অলপ বুজাই ক'ব নেকি? মোৰ জ্যোতিষটো হৈ গ'ল প্ৰেক্টিকেল। আপোনাৰ জীৱনৰ সমস্যা যোনটো আছে, মেইন গুৰুটো ক'ত, সেইটো মই ওলাই দিব পাৰিম আৰু সমাধান মই কৈ দিব পাৰিম। 100% সলিউশ্যন হৈ যাব। বহুত মানুহেতো বহুত ধৰণৰ এনেকুৱা প্ৰব্লেম থাকে, সেইবোৰ আমি কেনেকুৱা এইবোৰ মানে আপোনাৰ ওচৰত আহি এইবোৰ কেনেকুৱা ঠিক কৰিব পাৰিম? আমাৰ ওচৰত আহিলে তেতিয়া চাম আপোনাৰ প্ৰব্লেমটো কি আছে, সমস্যাটো কি আছে, আমি কৈ চাই দিব পাৰিম। আমি শৰণি চাওঁ, হাত চাওঁ, এনেও পেৰানৰ্মেল এক্টিভিটিজ সেইবোৰ আছে নেকি চাওঁ। সেইটো চাই কিনে আমি সমাধান 100% কৰি দিব পাৰিম। কোনোবা মানুহৰ যদি শৰণি নাথাকে তেনেহ'লে আপুনি কেনেকুৱা কৰিব পাৰিব? এইটো চাই পেলাই আমি কৈ দিব পাৰিম। আমি হাত চাই কৈ দিব পাৰিম, এনেও চাই কৈ দিব পাৰিম। আৰু মানুহ হাতটো আছে, হাতত চব আহি যায়, গ্ৰহ নক্ষত্ৰ চব খেল আহি যায় হাতত, হাত চাই কৈ দিব পাৰিম। আৰু গ্ৰহৰ নক্ষত্ৰৰ লগত মানুহৰ জীৱনৰ কিবা প্ৰভাৱ পৰে অলপ ক'ব নেকি? 100% গ্ৰহৰ নক্ষত্ৰৰ লগত মানুহৰ জীৱনৰ প্ৰভাৱ আছে। মানুহৰ জীৱনৰ প্ৰভাৱ, শাৰীৰিক প্ৰভাৱ, মানসিক প্ৰভাৱ, আৰ্থিক প্ৰভাৱ 100% আছে। ব্যৱসায় বাণিজ্য, চাকৰি, পঢ়া বিদ্যা 100% গ্ৰহৰ লগত আছে, প্ৰভাৱ আছে। এইটো এক্সপ্লেনেশ্যন আমি কৈ দিব পাৰিম কোনোবাই যদি জানিব বিচাৰে। তো কোন গ্ৰহৰ কি প্ৰভাৱ, আমাৰ 9টা গ্ৰহ 12টা ৰাশি আছে, সেই হিচাপে কোন গ্ৰহৰ কি প্ৰভাৱ আমি কৈ দিব পাৰিম। তেওঁলোকে বিদ্যা যদি চাবলৈ যাওঁ, ষ্টুডেণ্টৰ মেক্সিমাম ষ্টুডেণ্টৰ লেভেলত বিদ্যা চাবলৈ গ'লে ইয়াৰ বুধ আৰু চানটো কি পজিশ্যনত আছে, সেই হিচাপে তাৰ বিদ্যাটো হ'ব, এইটো আমি কৈ দিব পাৰিম। এনেকুৱা প্ৰত্যেকটা মানুহৰ গ্ৰহৰ লগত তালমিল আছে, ডিছকাছ কৰিলে, আমাৰ লগত যোগাযোগ কৰিলে আমি কৈ দিব পাৰিম। ঠিক আছে, তেনেহ'লে কোনোবা যদি যোগাযোগ কৰিব বিচাৰিছে আপোনালোকে শংকৰ চৌধুৰীৰ লগত যোগাযোগ কৰিব পাৰে।